প্ৰথম দেখা, প্ৰথম হাঁহি আৰু অজানিতে আৰম্ভ হৈছিল এটি ধুনীয়া প্ৰেম কাহিনী। ইমান ধুনীয়া। ঐ বল, এই তাতে বহু বল। ঐ শুন না, তোক এটা কথা কওঁ। জানো নিহা, মোৰ এজনী ছোৱালীক খুব ভাল লাগে আৰু তাইক দেখিলে মোৰ বুকুখন জোৰকৈ ধপধপায়। কোন হয় তাই? ইচিতা, আমাৰ ডিপাৰ্টমেণ্টৰ। মই ভাবিছো তাইক মোৰ মনৰ কথাবোৰ কৈয়ে দিম। যাক মই ইমান বছৰে মনে মনে ভাল পাই থাকিলো, আজি সেইজনে আন এজনীক নিজৰ সপোন বনাইছে। অভিজিত, তই কেতিয়াও গম নাপালি তই মোৰ বাবে কি। তোৰ হাঁহিটোৱেই মোৰ সুখ আছিল, কিন্তু যদি তোৰ সুখ আন কাৰোবাৰ লগত থাকে তেন্তে মই সেই সুখৰ বাটত কেতিয়াও বাধা হৈ নাথাকিম। নিহা, তই ইয়াতে বহি আছ। কাইলৈ মই ইচিতাক প্ৰপ'জ কৰিম। অলপ ভয়ে লাগি আছে, যদি না কয়। পাগল, তাই কিয় না কব? তই ইমান ভাল ল'ৰা, যা তাইক মনৰ কথাখিনি কৈ দে। সঁচাই নে? যা, সুখী হ। ধন্যবাদ, তই নাথাকিলে কেতিয়াও মই সাহস নাপালোহেঁতেন। ঐ তই বহ, মই আহোগে। ইচিতা, তোমাৰ লগত কথা অলপ আছিল। কোৱাচোন, কি কথা? মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ জীৱন সংগী হবানে? অভিজিত, মই তোমাৰ চকুত মোৰ প্ৰতি থকা মৰম দেখিছো, কিন্তু তুমি কেতিয়াবা নিহাৰিকাৰ চকুলৈ চাইছানে? মানে নিহা, তাইতো মোৰ ভাল ফ্ৰেণ্ড। মাত্ৰ ফ্ৰেণ্ড? তাই তোমাক বহুত ভাল পায় অভিজিত। তাই নিজৰ মৰমবোৰ বুকুৰ মাজত ৰাখি কেৱল তোমাৰ সুখৰ বাবে তাই তোমাক মোক প্ৰপ'জ কৰিবলৈ সাহস দিছে। কি? নিহাই মোক ভাল পায়? হয়, আৰু সেইকাৰণে মই তোমাৰ প্ৰপ'জেলটো গ্ৰহণ কৰিব নোৱাৰো। যিজনী ছোৱালীয়ে তোমাক ইমান নিস্বাৰ্থভাৱে ভাল পায়, সেইজনী ছোৱালীক তাইৰ মৰমৰ মূল্য দিয়াটো উচিত। মই জানিছিলো তই মোৰ কেতিয়াও নহবি, তথাপিও তোৰ সুখৰ বাবে মই সদায় প্ৰাৰ্থনা কৰিছিলো। নিহাৰিকা, মই তোমাক ইমান বিচাৰি আছো, তুমি আহি ইয়াত বহি আছা। পাগলি, তই ইমান দিনে মোক কিয় কোৱা নাছিলি যে তই মোক ভাল পোৱা বুলি? কাৰণ তোৰ হাঁহিটোৱে মোৰ বাবে সকলোখিনি আছিল। মই তোৰ সুখবোৰ কাঢ়ি ল'ব বিচৰা নাছিলো। মোৰ সুখ যদি কাৰোবাৰ লগত জড়িত হৈছে তেন্তে সেইটো তই, কেৱল তই।
মই দেৰিকৈ হ'লেও বুজিলোঁ মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান মানুহজনী মোৰ কাষতে আছিল। সঁচাকৈ তই মোক এৰি নাযাওঁ নহয় কেতিয়াও। মই প্ৰতিশ্ৰুতি দিছোঁ আজিৰ পৰা আৰু কেতিয়াও তোৰ চকুত চকু পানী আহিবলৈ মই নিদিওঁ। সঁচাকৈ ইয়াত আহি মনটো একেবাৰে শীত পৰি যায়। সঁচা ভাল পোৱাৰ অৰ্থ নিজৰ সুখ নহয়, প্ৰিয়জনৰ সুখত নিজৰ সুখ বিচাৰি পোৱা। এই অনুভৱ হৃদয়ত লৈ আজিৰে পৰা আৰম্ভ হওক সিহঁতৰ এক নতুন যাত্ৰা। ব'লা এতিয়া যাওঁ। কেতিয়াবা আমাৰ জীৱনৰ আটাইতকৈ গভীৰ ভালপোৱাজন বহু দূৰত নাথাকে, সি হয়তো আমাৰ একেবাৰে কাষতেই থাকে, এজন বেষ্ট ফ্ৰেণ্ড হয়। আৰু আমি বুজি উঠোঁতেই বন্ধুত্বৰ সেই সৰল সম্পৰ্কটো নীৰৱে নীৰৱে ভালপোৱালৈ সলনি হৈ যায়।